এক সুখানুভূতি লভিছোঁ যে আপোনাৰ ঘৰত পদাৰ্পণ কৰিলোঁ। আজি এটা খুব স্মৰণীয় দিন হৈ ৰ'ব। আপোনাৰ জীৱনক লৈ এখন গ্ৰন্থ প্ৰণয়ন হ'ব। আমি জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তি সমবেত হ'লোঁ আৰু সংযোজন হ'ব। আজি আপোনাৰ অনুভৱ কেনে? মই মোৰ জীৱনৰ কাৰণে অবিস্মৰণীয় অভিজ্ঞতা। মানুহ যে ইমান অন্তৰ্সুন্দৰ হ'ব পাৰে, মোৰ কাষত থকা এইসকলক মোৰ জীৱনে আজি ধন্য হৈছে। বহু মানুহে ভাল কাম কৰিছে, মই নিমিত্ত মাত্ৰ কিবা এটা কৈছোঁ। তাক যে আজি মূল্যবোধ দিবৰ কাৰণে মোৰ ঘৰলৈকে আহিছে, মই ভাবোঁ এইসকল সমাজশিল্পী সুন্দৰ পূজাৰী থাকিলে সমাজখন সুন্দৰ হ'ব আৰু মোৰ নিচিনা প্ৰাণীবিলাকে বহুত অনুপ্ৰাণিত হৈ আৰু সৃষ্টি কৰিবলৈ মানে তেজাল হৈ জীপাল হৈ পৰিব। ধন্যবাদ। ইয়াৰ এই গ্ৰন্থখনৰ মুখ্য সম্পাদক আমাৰ জ্যেষ্ঠ সাংবাদিক অগ্ৰজ সুভিশ কুমাৰ চেত্ৰী ডাঙৰীয়া মুখ্য সম্পাদক, তেখেতৰ অনুভৱ আমি জানিব বিচাৰিম আজি। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাঙৰ সমীপৱৰ্তী দীঘলীয়া গাঁৱত আজি উজনি অসমৰ বহুকেইটা অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত হৈছিল। সকলোৰে উদ্দেশ্য আছিল সমাজৰ আত্মসহিত এটি প্ৰাণ মণিমাণিক গগৈ এখন জীৱন আৰু কৰ্ম সামৰি এখন গ্ৰন্থ প্ৰণয়ন কৰা। প্ৰায় অৰ্ধ শতাধিক লোকে এই আলোচনাত অংশগ্ৰহণ কৰে আৰু এখন প্ৰমাণ্য সংকলন অহা বছৰটো ৰাইজৰ পৰিকল্পনা ইতিমধ্যে কৰিছে। মই সমাগম বুলি ভাবিছোঁ ৰাইজে অভাজনৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে কিন্তু মই ভাবিছোঁ এইখন সম্পাদক মণ্ডলী আৰু সম্পাদনা সমিতিৰ সহায় সহযোগ অবিহনে এই অভাজনৰ দ্বাৰা অকলে কাম কৰাটো সম্ভৱ নহয়। তথাপিও মই ভাবিছোঁ এই গ্ৰন্থখন এটা ইতিবাচক দৃষ্টিভংগী আমি কাম কৰি এখন ৰাইজক তুলি দিম। ইয়াৰ উদ্দেশ্যই হ'ব প্ৰকৃততে মানে সমাজৰ কাৰণে কিদৰে আন্তৰিকতাৰে কাম কৰিব পাৰি তাৰ এটা উজ্জ্বল নিদৰ্শন হৈ গৈছে মণিমাণিক গগৈ। আৰু তেওঁ এই যোৱা 40টাৰো অধিক বৰ্ষ যিদৰে সমাজৰ প্ৰতিটো ক্ষেত্ৰতে এই পাৰিপাৰ্শ্বিকতা বিষয়কেই হওক, স্বাস্থ্যজনিত কথাতেই হওক, সমাজৰ হিতৰ কাৰণেই হওক, নামঘৰ সংঘ এই সকলোতে যিধৰণে এক আদৰ্শ দাঙি ধৰি কাম কৰিব, প্ৰত্যেকতে তেওঁ এটা চাপ দি থৈ গৈছে। নিকা আজিৰ তাৰিখত যিবিলাক সমস্যাই আমাক সততে ৰাতিপুৱাটো মেলিলে মানে আক্ৰান্ত কৰে, সেই সকলোৰ পৰা আঁতৰি সকলোতে এটা নিকা এটা পৰিচ্ছন্ন ভাৱমূৰ্তি নিজকে গঢ়ি তুলিব পাৰিছে। মই ভাবিছোঁ মণিমাণিক গগৈৰ এই গ্ৰন্থখন আমাৰ সমাজৰ কাৰণে, আমাৰ অনুজ চামৰ কাৰণে এখন মানে উল্লেখনীয় পুথি হৈ উঠিব। মই এই গ্ৰন্থখনৰ সম্পাদনৰ দায়িত্ব পাই মই গৌৰৱবোধ কৰিছোঁ আৰু মোৰ সাধ্য অনুসাৰে মোৰ স্বাস্থ্যজনিত সমস্যা বহুত আছে, তাৰ মাজতো এই কামটো মই কৰিবলৈ হাতত আগবাঢ়ি লৈছোঁ আৰু মই অসমৰ প্ৰতি প্ৰান্তত থকা মণিমাণিক গগৈৰ গুণমুগ্ধসকলৰ সহযোগিতা কামনা কৰিছোঁ। মণিমাণিক গগৈ আমাৰ টিংখাং অঞ্চলটোৰ তেখেতৰ পৰিচয় কেৱল আমাৰ এই টিংখাং অঞ্চলটোতেই সীমাবদ্ধ নহয়, যে সমগ্ৰ অসমতে ভাৰতবৰ্ষৰো বিভিন্ন ঠাইত তেখেতৰ ভাৱমূৰ্তি, তেখেতৰ কাৰ্যক্ৰম, তেখেতৰ সমাজ সেৱা এই সম্পৰ্কে সকলোৱে পৰিচিত। গতিকে তেখেতৰ জীৱনভিত্তিক যিখন গ্ৰন্থ প্ৰণয়ন হৈ উঠিব, এই গ্ৰন্থখন ভৱিষ্যত প্ৰজন্মৰ কাৰণে অনুপ্ৰেৰণাৰ এক অমল উৎস হ'ব বুলি আমি ধাৰণা কৰোঁ। ধন্যবাদ। সমাজৰ দিহিঙে দিপাঙে ঘূৰি ফুৰোঁতে বহু মানুহ জীৱনত লগ পালোঁ। তাৰে লগ পোৱা অন্যতম এজন ব্যক্তি আজিৰ পৰা প্ৰায় 30 বছৰ আমাৰ সম্বন্ধ, তেখেত হৈছে মণিমাণিক গগৈ ডাঙৰীয়া। আৰু মণিমাণিক গগৈ ডাঙৰীয়া আচলতে এজন স্বপ্নদ্ৰষ্টা ব্যক্তি, যি সপোন দেখি সেই সপোন দিঠকলৈ পৰিণত কৰে, তেখেতকে স্বপ্নদ্ৰষ্টা বুলি কোৱা হয়। আৰু সেইসকলৰ ভিতৰত মই ভাবোঁ যে মণিমাণিক গগৈ অন্যতম। আমি সকলোৱে জানো যে তেখেতে যি সপোন দেখিছিল, এখন হাবি, এখন পিটনি তেখেতে পৰ্যটনস্থলীলৈ আজি অসমৰ বিভিন্ন ঠাই মানুহ তালৈ আহে। সেই মেৰবিল পৰ্যটন প্ৰকল্পৰ তেখেত আচলতে স্বপ্নদ্ৰষ্টা। তেখেতে আজি সেই ঠাইডোখৰ অসম আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তি পৰ্যটনস্থলী হিচাপে তেখেতে ইতিমধ্যেই সেই ঠাইডোখৰ তেখেতে উন্নীত কৰিছে। আৰু বহু কথা তেখেতৰ লগৰ জীৱনৰ সম্বন্ধ আছে। আজি তেখেতৰ সমগ্ৰ জীৱন সামৰি যি গ্ৰন্থ
প্ৰকাশ কৰিবৰ কাৰণে আমি তেখেতৰ বাসগৃহত আজি আহি উপস্থিত হৈছোঁ। মই ভাবোঁ যে এই গ্ৰন্থখনে বহু দিশ প্ৰকাশ কৰিব আৰু উঠি অহা প্ৰজন্মৰ কাৰণে এই গ্ৰন্থখন সকলোৰে কাৰণে এক আদৰ্শ হ'ব। মই আজি আৰম্ভণিতেই এই গ্ৰন্থখনৰ লগত জড়িত সকলোকে মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই গ্ৰন্থখনিয়ে অসমৰ আমাৰ পৰ্যটনস্থলীয়ে হওক বা সামাজিক জীৱনত এক নতুন দিশ দিবলৈ সক্ষম হ'ব। আমি জানিব বিচাৰিম সকলোকে আন্তৰিক শ্ৰদ্ধা জনাই মোৰ অনুভৱ বুলি ক'লে মই মণিমাণিক গগৈ মোৰ বন্ধু স্বৰ্গীয় বীৰেন্দ্ৰ কুমাৰ গগৈ ভাতৃ হয় আৰু সৰুকালৰ পৰা মই হাতত ধৰি উলিয়াই নিয়া এই মণিমাণিক গগৈ আজিৰ তাৰিখত এটা নিজকে অনুষ্ঠান হিচাপে পৰিচিত হৈছে সমগ্ৰ অসমত। আৰু আজি অভিনন্দন গ্ৰন্থ হওক নামাকৰণেই হওক বা অন্য নাম যিয়ে হওক তেওঁৰ জীৱনৰ ওপৰত আলোকপাত কৰি যিখন গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে সমগ্ৰ জিলাখনৰ বা বিভিন্ন প্ৰান্তৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখি মই অভিভূত হৈছোঁ আৰু মই গৌৰৱবোধ কৰিছোঁ যে আমাৰ এই গ্ৰাম্য অঞ্চলৰ ভিতৰুৱা গাঁৱৰ পৰা ওলাই যোৱা মণিমাণিক গগৈ আজিৰ তাৰিখত সমগ্ৰ অসমৰ এতিয়া চিনাকি নাম। আৰু এই লোকজনৰ ক্ৰীড়া সাহিত্য সমাজ সংস্কৃতি স্বাস্থ্য পৰ্যটন সকলো ক্ষেত্ৰতে যি তেওঁ অপৰন্ত অৱদান আছে এই অৱদানক স্বীকৃতি দিবৰ কাৰণে বা তেওঁৰ যিখিনি কৰ্মপ্ৰেৰণা তেওঁ যিখিনি সপোন সেই সাকাৰ কৰিবৰ কাৰণে যিখিনি কষ্ট কৰিলে তাৰ স্বীকৃতি হিচাপে তেওঁ যিখন গ্ৰন্থ প্ৰকাশ হ'ব এই গ্ৰন্থৰ প্ৰকাশত জড়িত সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি উপস্থিত থকা সকলোলৈকে মই অভিভূত হৈ মই এটা সময়ত বাল্যকালত মণিমাণিক গগৈক হাতত ধৰি উলিয়াই দিয়া লোক হিচাপে মই গৌৰৱবোধ কৰিছোঁ। মোৰ অনুভৱখিনি পৰা আহিছে নীলকান্ত গগৈ, কওকচোন বাৰু। আজি এটা খুব উল্লেখযোগ্য দিন আৰু মানুহৰ বাবে মানুহৰ কল্যাণৰ কাৰণে কাম কৰা এজন স্বপ্নচেষ্টা মানুহৰ সফল মানুহৰ জীৱনৰ আলোকপাত কৰি যি সুধী সমাজে আজি তেওঁৰ জীৱন দৰ্শনৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত লৈছে। সেইবাবে তেওঁ আজি দিনটো বিশেষ দিন আৰু এই গ্ৰন্থখন উঠি অহা নতুন প্ৰজন্মৰ কাৰণে যে এজন সংগ্ৰামী সতীৰ্থ সফল মানুহৰ সফল কাহিনী হ'ব আৰু সেই গ্ৰন্থখনৰ যোগেদি ভৱিষ্যত প্ৰজন্মই সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে এটা দিশ নিৰ্ণয় কৰিব পৰা